এক্সাৰচাইজ 7.3 কুৱেশ্যন নম্বৰ 2 দিয়া আছে তলৰ প্ৰতিটো ক্ষেত্ৰত কেৰ মান উলিওৱা যেতিয়া সেই বিন্দুবিলাক একেৰেখীয় এই বিন্দুকেইটা একেৰেখীয় হ'লে আমি কেৰ মান উলিয়াব লাগে বিন্দুকেইটা একেৰেখীয় হ'লে কি হ'ব চিত্ৰলৈ চোৱা তোমালোকে এই তিনিটা বিন্দু যদি মই একেৰেখীয় বুলি কওঁ তিনিটা একেৰেখীয় বিন্দু তেতিয়াহ'লে ই এটা ত্ৰিভুজ গঠন কৰিব নোৱাৰে একেৰেখীয় বিন্দুৱে কেতিয়াও ত্ৰিভুজ গঠন কৰিব নোৱাৰে গতিকে যদি এই বিন্দুকেইটাৰ দ্বাৰা যদি আমি ধৰি লওঁ যে ইহঁতে এটা ত্ৰিভুজ গঠন কৰিছে তেতিয়াহ'লে সেই ত্ৰিভুজৰ খালি কি হ'ব শূন্য হ'ব গতিকে আমি সেই নিয়মতে কৰি যাম আমি লিখিম মই অংক কৰি আছোঁ তোমালোকে চাই যাবা আৰু তোমালোকে নিজৰ নোট বহীত উঠাই ল'বা ধৰা হ'ল নাম দি দিওঁ বিন্দুকেইটাৰ A81 B K-4 আৰু C 2-5 যেহেতু A B আৰু C একেৰেখীয় প্ৰশ্নত কৈ আছে একেৰেখীয় এতেকে এই বিন্দু তিনিটাই গঠন কৰাৰ যিটো ত্ৰিভুজ ABC ইয়াৰ কালি হ'ব শূন্য এতিয়া স্থানাংক জ্যামিতিৰ সহায়ত ত্ৰিভুজৰ কালি নিৰ্ণয়ৰ যিটো সূত্ৰ সেই সূত্ৰটো আমি ব্যৱহাৰ কৰিম হাফ ইনটু x1 এইটো হৈছে x1 y1 x2 y2 x3 y3 মনত আছে নহয় x1 ইনটু আমি কি দিম যে x1 কি হ'ব 8 ইনটু সেকেন্ড ব্র্যাকেট দি দিওঁ y2 মাইনাছ y3 কি আছে -4 এইটো y2 মাইনাছ y3 টো আছে -5 so within bracket -5 সেই কাৰণে ইয়াত সেকেন্ড ব্র্যাকেট দিছো ঠিক আছে প্লাস কি হ'ব x2 ইনটু কি হ'ব লাগে y3 প্লাস y1 x2 কি আছে এইটো আছে x2 সূত্ৰটো মনত পেলাবা তোমালোকে x2 কে x2 ইনটু y3 প্লাস y1 হয় নহয় তো y3 মাইনাস y1 কত ছিল y3 -5 -1 আকৌ ৰিপিট কৰিছো x1 ইনটু কি হ'ব y2 মাইনাছ y3 তাৰপিছত x2 ইনটু y3 মাইনাছ y1 এণ্ড x3 ইনটু কি হ'ব y1 মাইনাছ y2 গতিকে ইয়াত মই আকৌ ৰিপিট কৰি যাম যে মই কি কৰিছোঁ 8x1 ঠিক আছে y2 -4 মাইনাছ y3 -5 প্লাস x2 কে ইনটু x2 হৈছে নহয় এতিয়া x3 y3 কি -5 y3 মাইনাছ y1 -1 হৈছে প্লাস কি হ'ব x3 কি আছে 2 x3 কি 2 ইনটু কি হ'ব এইটো সেকেন্ড ব্র্যাকেট দি দিওঁ 2 ইনটু কি হ'ব লাগে x3 ইনটু y1 মাইনাছ y2 y1 আছে কি 1 মাইনাছ y2 কি আছে -4 so within bracket কি হ'ব -4 হ'ব আৰু এই বৰবন্ধনীটো আমি ইয়াতে শেষ কৰিব লাগিব ঠিক আছে গতিকে এইখিনি হৈছে লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইডত কি আছে 0
এই ইকুৱেশ্যনটো চোৱা এৰিয়া অফ ট্ৰাইংগল এ বি চি ইজ ইকুৱেল টু 0 আৰু এৰিয়াটো আমি পাইছোঁ এইখিনি ইজ ইকুৱেল টু কি 0 ঠিক আছে ক্লিয়াৰ হৈছে এতিয়া সমাধান কৰি যাওঁ এতিয়া হাফ ইনটু এই গোটেইখিনিক তুমি মানে এটা মানে এক্স ধৰা সেইটো হাফ ইনটু এক্স এইখিনি ব্ৰেকেটৰ ভিতৰত আছে নহয় এক্স এইটো এক্স হাফ ইনটু এক্স ইজ ইকুৱেল টু 0 অৰ এক্স ইজ ইকুৱেল টু কি হ'ব 0 হ'ব গতিকে আমি হাফটো অট'মেটিক গুচি যাব ইয়াৰ পৰা এতিয়া ইয়াত এইটো সৰল কৰি যাওঁ ব্ৰেকেটৰ ভিতৰৰ কথাখিনি এইটো মাইনাছে কি হৈ আছে প্লাছ 5 মাইনাছ 4 ইজ ইকুৱেল টু কি 1 5ৰ পৰা 4 গ'লে 1 8ৰে 1ক পূৰণ কৰিলে আমি কিমান পাম 8 পাম ঠিক আছে এই ব্ৰেকেটৰ অংকখিনি কৰিলে আমি কিমান পাম 8 পাম ইয়াত চোৱা -5 আৰু -1 কিমান হ'ল -6 আৰু প্লাছ কে পূৰণ কৰিলে কি পাম -6k হৈছে তাৰপিছত ইয়াত যাওঁ আমি ইয়াত কি আছে মাইনাছে কি হ'ব প্লাছ হ'ব চ' 1 + 4 ইজ ইকুৱেল টু কি 5 5ৰে 2ক পূৰণ কৰিলে আমি কিমান পাম 10 এইখিনি অংক কৰি আমি পাইছোঁ 8 এইখিনি পাইছোঁ কি -6k আৰু ইয়াত কি পালোঁ 10 ইজ ইকুৱেল টু কি 0 হৈছে অৰ এতিয়া কি হ'ব 18 নহয় জানো 8 আৰু 10 যোগ কৰিলে 18 18 - 6k ইজ ইকুৱেল টু 0 হৈছে অৰ -6k ইজ ইকুৱেল টু এই 18টো সৌপক্ষলৈ গ'লে +18টো কি হ'ব -18 হ'ব অৰ k ইজ ইকুৱেল টু কি হ'ব -18 বাই -6 মাইনাছ কি হ'ব কেঞ্চেল হ'ব 6ৰে কাটি দিয়া 6ৰ 3 গুণ 18 হৈছেনে অৰ k ইজ ইকুৱেল টু কিমান 3 এইটোৱেই হৈছে উত্তৰ বুজি পাইছা তোমালোকে নিজৰ নোট বহীত উঠাই ল'বা আৰু প্ৰেক্টিছ কৰিবা